দৰ্শকসকল বন্ধুসকল আমি এতিয়া দুজন এখন সিনেমাৰ দুজন ভাল দুটা মুখ্য ৰোলত অভিনয় কৰা দুজন অভিনেতাৰ লগত কথা পাতিবলৈ গৈ আছোঁ আপোনালোকে দেখিছে চিনি পাই চাগে চবেই চিনি পায় এজন হৈছে বাওঁফালে মোৰ ওচৰত আছে উদয়ন দুৱাৰা Yudi. হাই Hello. আৰু আনজন হৈছে উৎপল দাস Another Yudi. So Yudi together today. Yudi square. Yudi square. চ' আপোনালোকক মই কি সুধিম চিনেমাখনৰ ষ্টৰিটো আমি ৰিভিল নকৰোঁ আমি ৰিভিউ কৰিলেও ৰিভিল নকৰোঁ একচুৱেলি সেইকাৰণে ষ্টৰি কথা নুসুধোঁ কিন্তু চিনেমাখনৰ বিষয়ে আপোনালোকক মানে কি কাৰণে আপোনালোকে চিনেমাখন এক্টিভ কৰিবলৈ আহিলে নিজলৈকে সুধিছোঁ প্ৰথম গৈ লয় কিয় আহিলা তুমি পইচা ধেৰ দিম বুলি ক'লে কাৰণে আহি গ'লো পিছে দিলে নে নাই এডভান্স লৈছোঁ Well, বাৰু jokes apart, খুব এটা গুৰুত্বপূৰ্ণ বিষয় সমাজ ব্যৱস্থা মানসিকতা আৰু যিটো পৰিৱেশ আমাৰ সমাজত বিৰাজমান এটা খুব সুন্দৰ সংবেদনশীল বিষয়বস্তুক লৈ আমি এই চিনেমাখনৰ নিৰ্মাণৰ কামত আগবাঢ়িছোঁ আপুনি মোক ইমোশ্যনেলি ব্লেকমেইল নকৰিব পিছলৈ মই তোমাক উচ্চাৰণ কৰিছোঁ দুদু অভিনেতা হিচাপে আমাৰ প্ৰত্যেকজনৰ এটা দায়িত্ব থাকে যে প্ৰত্যেকবাৰে আমাৰ সমাজখনৰ প্ৰতি আমি যিটো আমাৰ দায়বদ্ধতা থাকে সেইখিনি আমি ভালকৈ যাতে পালন কৰোঁ আৰু সেই সূত্ৰে ইউডি মই আমাৰ লগত নৱাগত ৰাকেশ ডৰথি সুমন আৰু বহুতো শিল্পী কলাকুশলী জড়িত হৈ আছে আৰু এটা খুব সেনচিটিভ সাবজেক্ট যেটো সাবজেক্ট হয়তো আপোনাৰ জীৱনত মোৰ জীৱনত ইউডিৰ জীৱনত আমাৰ সকলোৰে জীৱনত বহুত গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱ পেলাব পাৰে তেনেকুৱা এটা বিষয়বস্তুলৈ আমি আগবাঢ়িছোঁ এই ছবিখনৰ নিৰ্মাণৰ ক্ষেত্ৰত সত্য দ্য ট্ৰুথ কি সত্য কি ট্ৰুথ সেই কথাটো উপলব্ধি কৰিবলৈ মই দৃঢ় বিশ্বাসী যে দৰ্শকে ছবিগৃহলৈ আহিব আৰু প্ৰথমবাৰৰ বাবে মেইন ষ্ট্ৰীমৰ পৰা কিছুমান এক্টৰ যেনে ইউডি মই আমি সকলোৱে এনেকুৱা এটা বিষয়বস্তুত আগবাঢ়ি আহিছোঁ নিজৰ সহযোগিতা আগবঢ়াবলৈ আৰু আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাক দৰ্শকে সঁহাৰি জনাব বুলি আমি বিশ্বাসী আৰু এই প্ৰচেষ্টাৰে যিসকলক এই কাহিনীটি বা এই বিষয়বস্তুটোৱে চুইছে যদি তেওঁলোকক জীৱনটোত এটা ভাল প্ৰভাৱ পেলায় বা অনুপ্ৰেৰণা যোগায় বা আমাৰ চিন্তা চৰ্চা পৰিৱৰ্তন কৰিবলৈ যদি এটা উৎসৰ ভূমিকা পালন কৰে সেই ক্ষেত্ৰত যদি আমি সফল হওঁ মই ভাবিম যে আমাৰ নিচিনা মানুহৰ এক্টৰ হিচাপে জীৱনটো সাৰ্থক কাৰণ সেই চেষ্টাটোতে আমি সকলো ব্যস্ত মানুহক বিনোদন দিব লাগে ভাল চিন্তা দিব লাগে গতিকে বিশেষ নকওঁ ইউডি আছে ভালকৈ কথা কয় আমি য'তে যি পৰিস্থিতিতে নাথাকো কিয় আমাৰ হৃদয় পৃথক হ'ব পাৰে জানো ইউডি কি কয় এৰাই নাই একো ক'ব কাৰণে চ' একজেক্টলি একেখিনি কথাই মই ক'ম ভাবিছিলোঁ কাৰণ প্ৰথম কথা বিং এন এক্টৰ ময়ো বিশ্বাস ফ'ল' কৰে যে আমি সদায় মই আৰু যিমান দেখিছোঁ বা আমি যিমান ভাবোঁ আমি সদায় এটা স্ক্ৰিপ্ট বিচাৰোঁ এখন ভাল কাহিনী এটা ভাল স্ক্ৰিপ্ট আৰু য'ত এটা সৰুকৈ হ'লেও মেছেজ থাকে আৰু এইখনত সঁচাকৈ আছে ডাঙৰ মেছেজ He's grown up now. So he কি কৰিব কি নকৰিব সেইটো তাৰ সম্পূৰ্ণ অধিকাৰ আছে মই ক'ব পাৰোঁ যে এখন চোৱাৰ পিছত হয়তো চাগে বহুতৰ সমাজৰ বহুত জেগাত চকু খোল খাব এনেকুৱা হ'ব লাগে চ' কি হ'ব লাগে কি হ'ব গৈছে সেইটো আমি এতিয়াতো একেবাৰে ক'ব নোৱাৰোঁ কিন্তু সঁচাকৈ মিছা নকওঁ কাৰণ আমি কৰি আছোঁ সত্যৰ সদায় জয় চ' চাওঁ কি হয় আৰু ফাৰ্ষ্ট টাইম মই উৎপলৰ লগত অন স্ক্ৰীণ স্পেচ শ্বেয়াৰ কৰিম বিৰাট ভাল লাগিছে বিকজ আমি বহুত ইনস্পায়াৰ হয় উৎপলৰ পৰা এক্সপেৰিমেণ্ট কৰি আছে চলি আছে এক্সপেৰিমেণ্ট আৰু এনেকৈ মানে আমি এক্টৰ হিচাপে সদায় বিচাৰোঁ যে অকণমান ৰোলটো মানে বেলেগ হওক আমাৰ পৰিয়ালৰ মান সন্মান বংশ মৰ্যাদা তোৰে মনে বিচৰা কামটোৱে ক্ষতি কৰিব যিমান আমি কৰি আছোঁ বা যিমানখিনি কৰিলোঁ যিখিনি কৰোঁ বা কৰি আছোঁ তাতকৈ যাতে অলপ বেলেগ হওক ইয়াৰ ভেৰি চেলেঞ্জিং মোতকৈ বহুত বেছি চেলেঞ্জিং উৎপলৰ আই থিংক প্ৰত্যেক অভিনেতা অভিনেত্ৰীৰ জীৱনত এনেকুৱা এটা সময় আহে য'ত তেওঁলোকে নিজৰ কমফৰ্ট জ'নৰ পৰা ওলাই আহি নিজকে চেলেঞ্জ কৰিব লাগে কিয়নো আমাৰ দায়িত্ব কেৱল আপোনালোকক বিনোদন দিয়াই নহয় তাৰ উপৰি আমাৰ যিটো মই যে কথাটো ক'লোঁ যে দায়বদ্ধতা ৰেছপনচিবিলিটি টুৱাৰ্ডছ আৱাৰ অডিয়েঞ্চেছ টুৱাৰ্ডছ আৰ ছ'চাইটি সেই ক্ষেত্ৰত আমি অলপ সজাগ হ'বৰ হ'ল আৰু সত্য আমাৰ আশে পাশে আমাৰ চাৰিওদিশে আছে সত্যটোক আমি উপলব্ধি কৰাটো আমাৰ দায়িত্ব
গতিকে মানুহৰ মন চকু দৃষ্টিভংগী সকলো খোল খাওক আৰু এটা ভাল পৰিৱেশত আমি সকলোৱে মৰম চেনেৰে যাতে বিৰাজমান কৰোঁ ইজনে আনজনক ৰেচপেক্ট কৰোঁ বুজিবলৈ চেষ্টা কৰোঁ যাতে এই খন্তেকীয়া জীৱনটো অলপমান কম জটিল হৈ উঠে সেই জটিলতাখিনি যদি আমি নেওচি এটা ভাল পৰিৱেশলৈ যদি অগ্ৰসৰ হওঁ মই ভাবোঁ সেইটোৱে প্ৰত্যেক ব্যক্তিৰ জীৱনৰ সাৰাংশ আৰু উদ্দেশ্য হ'ব লাগে আৰু সেই প্ৰচেষ্টাতে সত্যতা ট্ৰুথৰ নিৰ্মাণ হৈছে I am naturally born like this. মই ইচ্ছা কৰিও এক চেঞ্জ কৰিব নোৱাৰোঁ আৰু আপোনাৰ প্ৰথম প্ৰশ্নটো কিয় কৰিলে এতিয়া যিখন ছবিত উৎপল আছে দৰথি আছে ৰাকেশ নহয় সি যোনটো লুক দিছে মোৰ ভাইটিৰ ৰোল প্লে কৰিছে ৰাকেশ এইখিনিলে সত্য এয়া হৈছে সঁচা ট্ৰুথছ এই ভাইটি আছে সুমন আছে চ' বিৰাট ভাল লাগিছে আৰু গোটেই ইউনিটটো আমি দেখিছে আমি কেনেকৈ আছোঁ কি কৰি আছোঁ এতিয়া আমাৰ লাইট কৰি আছে আমি নেক্সট চিনটো কৰিম কিন্তু বহুত বেছি এক্সাইটেড মহে ডিষ্টাৰ্ব দি আছে আপুনি ডিষ্টাৰ্ব দিছে অ'কে নাই ইয়াত মহৰ ডিষ্টাৰ্ব অলপ আছে আপুনি নাই দিয়া ডিষ্টাৰ্ব বেয়া পোৱা নাই কিয় বেয়া পাম থেংক ইউ আহিছে যে ভালে লাগে এগৰাকী হিৰইন মই লৈ গুচি গ'লোঁ আমি বঞ্চিত বাছ আৰু কিবা থেংক ইউ মোৰ ফোনটো পাইছে বহুত বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ Pick your show, please pick our show and make this a success yes দলে বলে আহক pick our show to like comment share subscribe কৰক আৰু আমাৰ চিনেমাখন সত্যতা ট্ৰুথ প্লিজ চিনেমাখন চাব যেতিয়াই মুকলি হয়